এইটো একো কমেণ্ট নকৰোঁ মই যোনে নিজেই এই কথাবিলাক কৈছে মই সেই কথাৰ কোনো উত্তৰ নিদিওঁ মানুহে দেখিছে মানুহে সেইবিলাক সময়তলৈ ৰৈ আছে সময়ত উত্তৰ দিব ইতিমধ্যে সময়ত উত্তৰ দিয়া আৰম্ভ হৈছে তেখেতৰ কথা বতৰাবিলাকত মই এই পাৰ্টিকুলাৰ এই কথাটোত মই কোনো ধৰণৰ ৰিয়েকশ্যন নিদিওঁ ৰাইজে দেখিছে সময়লৈ অপেক্ষা কৰিছে আৰু সময়ত ৰাইজে ইয়াৰ উত্তৰ দিব আমি একেলগে আগবাঢ়িম মইতো আগতো কৈছোঁ আপোনালোকেহে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা ওলাই থাকে আমি একেলগে আগবাঢ়িম ইয়াতো এতিয়া গোটেই পৰিৱেশ গতিকে তেওঁলোকৰ লগত থকা লোকসকলে বহুতে আহিব পাৰে গতিকে মই এইটো ক্ষেত্ৰত তেতিয়াও কৈছোঁ এতিয়াও ক'ম যে বিৰোধী ঐক্য আৰু শক্তিশালী হ'ব আমি সকলোৱে একজোট হ'ম আৰু এই মুখ্যমন্ত্ৰী যেনে তেনে থাকিলে আমাৰ ২৬ত ইমান কষ্ট নহ'ব সেই সংক্ৰান্তত মোৰ ক'বলগীয়া এইখিনিয়ে যে মাটি কোনে ক'ত কি লৈছে সেই কথাখিনি মই ব্যাখ্যা কৰিব লাগিলে মই ব্যাখ্যা কৰিম এই সময়খিনিত মই মাত্ৰ এইটোকে ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীৰ মাটি পাৰ্মিশ্যনটো মুখ্যমন্ত্ৰীৰ তাত ল'ব লাগে এই কথাটো কিন্তু বহুতৰ ক্ষেত্ৰত সন্দেহ হৈছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ক্ষেত্ৰত মাটিৰ খবৰটো পোৱাৰ লগে লগে এই ক্ষেত্ৰত তেওঁ হস্তক্ষেপ কৰা বুলি বহুতে ভাবে গতিকে আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিম যে মাটি বেচিবলগীয়া কিয় হৈছে মানুহে সেইটো বন্ধ কৰক মানুহ মাটি বেচিবলগীয়া কিয় হৈছে মানুহ মাটি বেচে কেতিয়া কিবা মৰমত এটুকুৰা মাটি লয় কেতিয়া বেচে যেতিয়া মানুহৰ অনাটন হয় যেতিয়া মানুহৰ অৱস্থা বেয়া হয় বিভিন্ন ল'ৰা ছোৱালীৰ বেমাৰ হৈছে বিয়া বাৰু দিবলগীয়া ছোৱালী ল'ৰাৰ সময় হৈছে বাহিৰত যাবলগীয়া পঢ়িবলগীয়া ল'ৰা ছোৱালীক পঢ়াব পৰা নাই খোৱা বোৱাত অসুবিধা হৈছে ঘৰখন চলিব পৰা নাই বেমাৰ আজাৰ হৈছে সেই সময়খিনিত পইচা গোটাব পৰা নাই এই সময়খিনিত বহুত মৰমত লোৱা এটুকুৰ মাটি বেচিব বিচাৰে আৰু সেই বেচিব খোজা মাটিখিনিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাটি নিজৰ কথা নিজৰ বতৰা তেওঁ বিভিন্ন ধৰণেৰে তেওঁ নিয়ম কানুন মানিব বিচাৰিছে আৰু তাৰ ফলশ্ৰুতিত কি হ'ব যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিম যে মাটিৰ উপযুক্ত মূল্য দিয়াটোৰ ওপৰত গুৰুত্ব দিয়ক যদি বেচে নেবেচাটোৱে ভাল কোনো মানুহে নিজৰ মাটিটুকুৰ বেচিব নোখোজে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া বেচাৰ উপায়টো কৰিব বিচাৰিছে নেবেচাৰ উপায়টো কিয় নকৰে যে মই মানুহক এনেকুৱা ধৰণৰ উপাৰ্জন দিম যে মানুহে নিজৰ মাটিটুকুৰ বেচিব নিবিচাৰে সেইটোহে তেওঁৰ ডাঙৰ কথা হ'ব সেইটোৱে বৰমতা মানুহে মাটি বেচিব খোজাৰ এটা পৰিৱেশ কৰিবলৈ কিয় খুজিছে তেওঁ কোনে নিকিনে সেই কথাখিনি ৰাইজে দেখি আছে ৰাইজে দেখিব মই এইটো ঠিক আছে তেখেতে বেলেগ এটা বিশেষ সম্প্ৰদায়ৰ লোকসকলে কিনিব নালাগে সেই কথাটো কৈছে কিন্তু যিসকলে কিনিব লাগে তেওঁলোকে উপযুক্ত মূল্যটো দিবনে নিদিয়ে আজি এনেকুৱা দেখা গৈছে যে তেওঁ কিছুমান বস্তু খোৱা বস্তু বন্ধ কৰি দিছে তাৰ ফলশ্ৰুতিত আমাৰ উত্তৰ অসমত দেখা গৈছে যে আমাৰ বিভিন্ন প্ৰয়োজনত সেই আমাৰ যিটো খেতি কৰি যেতিয়া অলাগতি তেতিয়া ঘৰত নালাগা হৈ যায় সেই সময়ত বছৰটো ৰখি থাকে যে এইটো বেছি মই মোৰ ল'ৰাটোক পঢ়াম মোৰ বেমাৰ আজাৰ হ'লে মই বিভিন্ন ক্ষেত্ৰত আমি ইয়াৰ দ্বাৰা উপকৃত হ'ব সেইটো বেচিব পৰা নাই কাৰণ তেওঁ এটা নিয়ম কৰি দিলে কিন্তু মই আজি অন ৰেকৰ্ড কৈ আছোঁ মোক যদি কয় সেইবিলাক বস্তু চোৰাং কৰি চুৰ কৰি বেছি আছে আৰু এইখিনি ক্ষেত্ৰত কোন জড়িত হৈ আছে মোক ৰাজসাক্ষী কৰক মই উদাহৰণস্বৰূপে দি দিম একেবাৰে গতিকে এই যে এটা যে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এই গোটেইটো কথাটো মিছা কথা মই আপোনালোকৰ অসত্য কথা এইটো কোনো ধৰণৰ মাটি বেচাৰ লগত কোনো সম্প্ৰদায়ৰ কথাটো নাই তেওঁ এতিয়া গোটেই তাৰ ফলত কি হ'ব আমাৰ দুখীয়া মানুহখিনিৰ মাটিৰ দামটো কমিব আৰু ধনী মানুহখিনিয়ে মাটিবিলাক আপোনাৰ কিনি লৈ পেলাই ক'ত কেনেকৈ লৈছে কেনেকৈ কৰিছে মই সেইটো আপোনাক দেখাম মাটি নেবেচাৰ পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কৰক যাতে আমাৰ ইয়াৰ মানুহখিনিয়ে মাটি বেচিব নালাগে মই এনেকুৱা উপাৰ্জন কৰিছোঁ মোৰ এনেকুৱা উৎস হৈছে মই যাতে মানুহক মদ খাবলৈ নিদিওঁ মানুহে মদাহী বনাইছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ধৰণেৰে মানুহক মদ খোৱাৰ কাৰণে মাজে মাজে এনকাৰেজ কৰে বিভিন্ন ক্ষেত্ৰত আপোনাৰ ৰাজহ কমি গৈছে আপোনাৰ ধাৰ লৈছে গতিকে তেওঁ এই কথাবিলাকত গুৰুত্ব দিয়ক লগতে সেইটোও দিয়ক মাটি কিনি বেচিব যাতে লুকীয়া নহয় মানুহে সেইটো পৰিৱেশ কৰক গতিকে সকলোতকৈ গুৰুত্ব কথা আজিকালি মই ঘপককৈ আহিছোঁ পাৰ্লিয়ামেণ্টৰ পৰা আহিছোঁ কাৰণে মই অকণমান ভালকৈ ব্যাখ্যা কৰিব পৰা নাই আপোনালোকে ভালকৈ সুধিলে মই এটাকৈ ব্যাখ্যা কৰিম এই কথাখিনি মাটি বেচাৰ কাৰণে যিটো সম্প্ৰদায়ক বেচিব খোজা নাই ঠিক আছে কিন্তু যোনে কিনিব খুজিছে তেওঁলোকে লগে মাটিটোৰ দাম কমাই পেলাই লৈ ল'ব নেকি তেওঁলোকে বেলেগত লৈছে ক'ত লৈছে জি এছ ৰোডত কেনেকৈ কমাই লৈ লৈছে সেইখিনিও আপোনাৰ ব্যাখ্যা কৰিম
যাতে কমত বেচিবলগীয়া নহয় আমাৰ দুখীয়া মানুহখিনি, সেইটো অকণমান তেওঁ চকু কাণ দিব লাগে। আৰু দ্বিতীয়তে কৈ আছে আৰু কিবা এটা সুধিছিল আপুনি। আৰু এটা প্ৰশ্ন আছিলে যে BTAD যি নিৰ্বাচন তাত দেখা পোৱা গৈছে এটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোকে অকলেই নিৰ্বাচনত চাই আছে। সেইটোতো অকল তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নহয়, বিজেপিয়ে সকলো ক্ষেত্ৰত চাই আছে। আপোনালোকে অলেখ নাম মই কৈ দিব পাৰোঁ, অলেখ দল কৈ দিব পাৰোঁ। যেতিয়া অৱস্থা বেয়া হয় তেতিয়া তেওঁলোকে লগ এৰি দিয়ে। যেতিয়া অৱস্থা আপোনাৰ আজি ভাল, এইটো প্ৰয়োজন হৈছে আপোনাৰ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰত, তেওঁলোকে দুটা দলক লৈছে। আৰু এনেকুৱা অলেখ দল আছে যে উৰিষ্যাত তেওঁলোকে দলটোক কিমান সহায় কৰিলে, বিমান বিপদৰ সময়ত আজি ৰাজ্যসভাত তেওঁলোকক আপোনাক সহায় কৰিছিল। আজি তিমিহতে তেওঁলোকক আপোনাৰ বিট্ৰে কৰিলে। গতিকে এইটো তেওঁলোকৰ এটা স্বভাৱ, ৰাইজে বুজি পাইছে। গতিকে এই লোকসকলে BTAD তেওঁলোকে অকলে খেলাৰ কথাটো সুযোগ সুবিধাটো চাই আছে। গতিকে এই কথা বতৰাবিলাক তেওঁ মানুহৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ কৈ আছে। মই ভাবোঁ যে এই কথাখিনি ৰাইজে বুজি পাব। এতিয়া তেওঁ যি ধৰণৰ অসংলগ্ন কথা কৈছে মুখ্যমন্ত্ৰী এজনে সেই ধৰণৰ অসংলগ্ন কথা নহয়। কালি লাভ জেহাদৰ কথা কৈছে, মই এইটো তেওঁক মানি লৈছোঁ যে ঠিক আছে, তেওঁ দুটা সম্প্ৰদায়, কিন্তু আমাৰ অসমত অসমীয়া সমাজখনত আমাৰ সংস্কৃতিবান মানুহ, মাক বাপেকৰ বিনা অনুমতিত যদি কোনোবাই বিয়া হয় সেইটো এটা নিয়ম কৰক। হৈছে নেকি আগত কোনোবাই চাওক। নিজৰ মাকে বাপেকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰাৰ পাছত, আমাৰ সংস্কৃতিৰ কথা, তেওঁলোকৰ বিনা অনুমতিত কোনোবাই তেনেকৈ বিয়া হৈছে নেকি? আমাৰ অকল এই লাভ জেহাদ অকল আপোনাৰ যে দুটা ধৰ্মৰ মানুহে হৈছে সেইটো নহয়। আমাৰ ইয়াত কাষ্ট কমিউনিটিটো বহুতত আপোনাৰ বিয়া হোৱাৰ পিছত মাক বাপেকে মোৰ কমিউনিটিৰ পৰা বিয়া কৰা নাই বুলি যাবলৈ দিয়া নাই। সেইবিলাক কি হ'ব? এতিয়া আমাৰ শংকৰ সংঘও এটা নিয়ম বনাইছে, আমাৰ ব্ৰাহ্মণ সমাজেও কিছু নিয়ম বনাইছে। সেইবিলাক নিয়ম পালন কৰিবলৈ কৰে নকৰে, সেইবিলাকতো আমাৰ সংস্কৃতিৰ ভিতৰতে পৰে। সেইবিলাকো মানিব লাগে, সেইবিলাকো মানিব লাগিব। আমি যাতে মাক বাপেক, আমাৰ বিভিন্ন সমাজখনৰ যাতে বিভিন্ন জাতি সম্প্ৰদায়ৰ লোকসকলে যাতে নিয়মত যাতে আপোনাৰ এইবিলাক কৰে, সেইটো ক্ষেত্ৰতো চৰকাৰে পদক্ষেপ লওক। গতিকে তেওঁ ধাৰ ধুৰ নলৈ মানুহবিলাকে চলিব পৰা এটা ব্যৱস্থা কৰি দিয়ক। ঘৰ মাটি বেচিব নোৱাৰা এটা পৰিৱেশ কৰক। আৰু আপোনাৰ বিয়া বাৰুৰ ক্ষেত্ৰতো আমাৰ অসমৰ সংস্কৃতি, আমাৰ লোক সংস্কৃতি সকলো যাতে তাত ৰিফ্লেক্ট হয়, সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ক। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। কি কৈছে আপোনালোকে সুধিছিল অলপ আগত? মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন লাগে। মই ভাবোঁ যে বিয়া বাৰুৰ ক্ষেত্ৰতো তেওঁৰ পাৰ্মিশ্যনৰ প্ৰয়োজন হ'ব লাগে। কোনোবাই যদি কাৰোবাক লাভ কৰে, প্ৰেম কৰে, উইদাউট মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন হ'ব নালাগে বুলি তেনেকুৱা এটা নিয়ম কৰিব লাগে। তেতিয়া তেওঁ গোটেইখিনি NOC দিব। তেওঁ NOC দিৰ পিছতে এই লাভৰ কথাটো, আৰু নহ'লে আপোনাৰ তেওঁ ক'ৰবাত আকৌ এইবিলাক ভুল কুঠি ধৰিব। গতিকে মই ভাবোঁ যে মাটিৰ কাৰণে যেনেকৈ তেওঁ পাৰ্মিশ্যন বিচাৰিব কৈছে তেওঁ মুখ্যমন্ত্ৰীৰ, কোনোবাই যদি লাভ কৰে, প্ৰেম কৰে, সেইটো মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যনৰ প্ৰয়োজন আছে নেকি এবাৰ চিন্তা কৰা উচিত।